আমাৰ অসমৰ ভিতৰত আমি বাৰম্বাৰ কৈছোঁ যে কাষ্ট সেন্সাস আমাৰ অসমৰ মানুহক যথেষ্ট সহায় কৰিব। যি জনগোষ্ঠী জনজাতিকৰণৰ দাবী কৰি আছে তেওঁলোকৰ গণনা তেওঁলোকৰ সোশিও ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা যদি আমি সেন্সাস যোগেদি ভালকৈ আমি তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰোঁ তেওঁলোকৰ দাবী আৰু শক্তিশালী হ'ব। বহুত আমাৰ ST হিলছৰ মানুহ ST প্লেইনছত সুবিধাবোৰ নাপায়। সেইখিনিও যদি আমি ভালদৰে গাইডলাইনছ বনাওঁ ST প্লেইনছৰ দাবীবোৰ আগন্তুক দিনত আৰু শক্তিশালী হোৱা এটা সম্ভাৱনা আছে। আমাৰ SC ষ্টুডেণ্টছ মাইনৰিটি ষ্টুডেণ্টছ আজি তেওঁলোকে বহুতে আজি চৰকাৰী আঁচনি থাকিলেও কাগজতে আছে। SC স্কলাৰশ্বিপ নাপায় ST স্কলাৰশ্বিপ নাপায় SC কোটাৰ ভিতৰত স্থান খালী আছে ST কোটাৰ স্থানবোৰ খালী আছে। তো মই ভাবোঁ সামাজিক ন্যায়ৰ ক্ষেত্ৰত এই কাষ্ট সেন্সাস অসমৰ মানুহক যথেষ্ট সহায় কৰিব। আমাৰ সংখ্যালঘু সমাজৰ মাজতো মানুহে বিভিন্ন সময়ত গৰীয়া মৰীয়া দেশীৰ গণনা হোৱাটো বিচাৰে সেইখিনিও আমি এটা সুবিধা পাম। মই ভাবোঁ এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু আমি কংগ্ৰেছৰ বিভিন্ন শাখাত ইতিমধ্যে আমি আগন্তুক দিনত কাষ্ট সেন্সাসৰ সম্পৰ্কত জনসাধাৰণৰ লগত মত বিনিময় কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ বুদ্ধিজীৱীসকলৰ পৰা সুপৰামৰ্শ ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা পৰামৰ্শ এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ যে য'ত আমি গাইডলাইনছৰ ওপৰত আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন আমাৰ SC চেল ST চেল OBC চেল লিংগুইষ্টিক মাইনৰিটি চেল ফিচাৰমেন চেল বিভিন্ন চেলৰ পৰা আদিবাসী চেলৰ পৰা আমি গাইডলাইনছ সম্পৰ্কে এটা সুপৰামৰ্শ আমি চৰকাৰক জনাম।